শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন ক 1449। শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান ক'ত? শুদ্ধ উত্তৰ অপশ্যন খ বৰদোৱা নগাঁও। শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন গ কুসুম্বৰ ভূঞা। শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন ক সত্য সন্ধ্যা। শ্ৰীমন্ত শংকৰদেৱৰ গুৰু বা শিক্ষক কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন গ মহেন্দ্ৰ কন্দলী। শ্ৰীমন্ত শংকৰদেৱে মুঠ কেইখন নাট লিখিছিল? শুদ্ধ উত্তৰ অপশ্যন খ 6খন। শংকৰদেৱৰ দ্বাৰা ৰচিত নাটসমূহক কি বুলি জনা যায়? শুদ্ধ উত্তৰ অপশ্যন গ অংকীয়া নাট। তলৰ কোনখন শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া নাট নহয়? শুদ্ধ উত্তৰ অপশ্যন ঘ হৰিশ্চন্দ্ৰ উপাখ্যান। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম সাহিত্যিক কৰ্ম কি আছিল? শুদ্ধ উত্তৰ অপশ্যন খ হৰিশ্চন্দ্ৰ উপাখ্যান। শ্ৰীমন্ত শংকৰদেৱৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি কোনখন? শুদ্ধ উত্তৰ অপশ্যন গ কীৰ্তন ঘোষা। শ্ৰীমন্ত শংকৰদেৱে মুঠ কেইটা বৰগীত ৰচনা কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন ক 240টা। বৰ্তমান শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কেইটা বৰগীত পোৱা যায়? শুদ্ধ উত্তৰ অপশ্যন খ 34টা। শ্ৰীমন্ত শংকৰদেৱে কেই প্ৰকাৰৰ ভটিমা ৰচনা কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন খ 3 প্ৰকাৰৰ। দেৱ ভটিমা কাক উদ্দেশ্যি লিখা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন খ ঈশ্বৰক। শ্ৰীমন্ত শংকৰদেৱৰ মুখ্য বা আটাইতকৈ প্ৰখ্যাত শিষ্যজন কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন গ মাধৱদেৱ। শ্ৰীমন্ত শংকৰদেৱক আধুনিক অসমীয়া জাতিৰ কি বুলি গণ্য কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন গ পিতৃ। শ্ৰীমন্ত শংকৰদেৱক অসমত কি আন্দোলনৰ পথ প্ৰদৰ্শক বুলি গণ্য কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন খ ভক্তি আন্দোলন। শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা নৱবৈষ্ণৱ ধৰ্মটোৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন ঘ একশৰণ নাম ধৰ্ম। শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ বৰগীত ৰচনা কৰিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন গ ব্ৰজাৱলী। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম পত্নীৰ নাম কি আছিল? শুদ্ধ উত্তৰ অপশ্যন গ সূৰ্যৱতী। শ্ৰীমন্ত শংকৰদেৱৰ কন্যাৰ নাম কি আছিল? শুদ্ধ উত্তৰ অপশ্যন গ মনু। শ্ৰীমন্ত শংকৰদেৱৰ জোঁৱাইৰ নাম কি আছিল? শুদ্ধ উত্তৰ অপশ্যন খ হৰি। শ্ৰীমন্ত শংকৰদেৱৰ দ্বিতীয় পত্নীৰ নাম কি আছিল? শুদ্ধ উত্তৰ অপশ্যন ঘ কালিন্দী। শ্ৰীমন্ত শংকৰদেৱ বঁটা কিমান চনত প্ৰৱৰ্তন কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন খ 1986। শ্ৰীমন্ত শংকৰদেৱ বঁটা কিমান বছৰৰ মূৰে মূৰে দিয়া হয়? শুদ্ধ উত্তৰ অপশ্যন গ 3 বছৰৰ মূৰে মূৰে। শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ প্ৰথম প্ৰাপক কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন ক কীৰ্তিনাথ হাজৰিকা। 2020 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ প্ৰাপক কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন খ অধ্যাপক ভৱপ্ৰসাদ চলিহা আৰু জয়ন্ত কষ্টুৱাৰ।
কোনে শংকৰদেৱক দেৱ উপাধি দিছিল? শুদ্ধ উত্তৰ অপশ্যন গ মহেন্দ্ৰ কন্দলীয়ে। ভাগৱতৰ মূৰ্ত প্ৰতীক বুলি কাক গণ্য কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন গ কীৰ্তন ঘোষাক। শংকৰদেৱক কোনে ডাঙৰ দীঘল কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন গ তেওঁৰ আইতাকে খেৰসুঁতীয়ে। শংকৰদেৱৰ পিতৃ কি ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন খ সৰু আই। শংকৰদেৱৰ প্ৰকৃত নাম কি আছিল? শুদ্ধ উত্তৰ অপশ্যন খ শংকৰ বৰ। শংকৰদেৱ কোনটো পৰিয়ালত জন্মগ্ৰহণ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন গ শিৰোমণি বাৰভূঞা পৰিয়াল। শংকৰদেৱে ৰচনা কৰা গীতসমূহক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰ অপশ্যন গ বৰগীত। শংকৰদেৱৰ জীৱনৰ আধাৰত নিৰ্মিত প্ৰথম এনিমেশ্যন ছবিখনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন খ সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ। সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ ছবিখন কোনে পৰিচালনা কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন গ মঞ্জু বৰুৱাই। সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ ছবিখন কিমান চনত মুক্তি পাইছিল? শুদ্ধ উত্তৰ অপশ্যন গ 2016 চনত। শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন খ 1568 চনত। শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু স্থান ক'ত? শুদ্ধ উত্তৰ অপশ্যন গ ভেলাডঙ্গা কোচবিহাৰ পশ্চিমবংগ। ভক্তি প্ৰদীপ কাৰ সাহিত্যিক কৰ্ম? শুদ্ধ উত্তৰ অপশ্যন গ শ্ৰীমন্ত শংকৰদেৱৰ। উত্তৰাকাণ্ড ৰামায়ণ কাৰ দ্বাৰা ৰচিত? শুদ্ধ উত্তৰ অপশ্যন গ শ্ৰীমন্ত শংকৰদেৱ। শংকৰদেৱে প্ৰৱৰ্তিত কৰা নাট্যশৈলীৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন গ অংকীয়া নাট। শংকৰদেৱে স্থাপন কৰা ধৰ্মীয় স্থানসমূহক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰ অপশ্যন খ সত্ৰ। কোনবিধ নৃত্যশৈলী শংকৰদেৱে সৃষ্টি কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন ক সত্ৰীয়া। কোনজন কোচ ৰজাই শংকৰদেৱক পৃষ্ঠপোষকতা কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন ক নৰনাৰায়ণ। শংকৰদেৱে লিখা প্ৰথম অংকীয়া নাটখনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন খ চিহ্ন যাত্ৰা। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি জনা যায়? শুদ্ধ উত্তৰ অপশ্যন খ মণি কাঞ্চন সংযোগ। শংকৰদেৱে ৰচনা কৰা একমাত্ৰ সংস্কৃত পুথিখন কি? শুদ্ধ উত্তৰ অপশ্যন খ ভক্তি ৰত্নাকৰ। শংকৰদেৱে ৰচনা কৰা শেষ নাটখন কি আছিল? শুদ্ধ উত্তৰ অপশ্যন খ ৰাম বিজয়। শংকৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত প্ৰথম সত্ৰখনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন ক বৰদোৱা সত্ৰ।